হেল্ল' ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি ৰাতিপুৱাতেই দেখিছোঁ মাছ আনি থৈছে। সেয়েহে আইতাই বটিৰে ইফালে মাছ বাছি আছে আৰু মোক কৈছিলে যে পাচলি কাটিবলৈ। সেয়েহে মই আকৌ কাটিবলৈ জিকা উলিয়াই লৈছোঁ। ইয়াক ধুই মেলি ভালদৰে কুটিও ল'লোঁ আৰু বাকলিখিনি ছাগলীক দিবলৈ বুলি ক'লোঁ। আৰু এটা ছাগলীক দিলে নহ'ব নহয়, আৰু এটা আছে, সেইটোকো দি ল'লোঁ। দি আকৌ মই পাকঘৰলৈ বুলি আহিলোঁ। আহি দেখিলোঁ ইফালে আইতাই জুই ধৰি আছে আৰু মই মাৰ লগত কাপোৰ মেলি দিবলৈ গৈছিলোঁ। আকৌ পাকঘৰত আহিলোঁ। অহাৰ পিছত আকৌ আইতাই কৈছিলে মাছখিনিত হালধি নিমখ দি ভালদৰে সানিবলৈ। তাৰপিছত আকৌ দাদাই চাহ বনাবলৈ দিছিলে আৰু ময়ো দাদাক চাহখিনি দি আকৌ পাকঘৰলৈ বুলি গ'লোঁ। দেখিলোঁ ইফালে ঔটেঙা আছে আৰু আইতাই মাছ ভাজি আছে আৰু মই গা ধুবলৈ বুলি গ'লোঁ। গা ধুই আহি মেলি মই আকৌ খিৰিকীৰ ওচৰত বহি আছিলোঁ আৰু ইফালে পিছফালৰ পৰিৱেশটো আপোনালোকক অলপমান দেখাই দিছোঁ। তাৰপিছত আমি পিঠাগুড়িও খুন্দিলোঁ। মই চালি আছোঁ আৰু ভণ্টিয়ে ঢেঁকী দি আছে। আৰু দিনটোত বৰ বিশেষ একো ভিডিঅ' কৰিবলৈ মই টাইমে নাপালোঁ। এয়া ৰাতি মাথাত তেল লগাই শুই থাকিলোঁ। বাই।